আহাৰমহীয়া বানত পুৰিছে ৰাজ্য। উজনি নামনি সৰ্বত্ৰ হাহাকাৰ পৰিস্থিতি। বিভিন্ন ঠাইত মথাউৰি আৰু বান্ধ ছিঙাৰ ফলতে এতিয়া এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এই মুহূৰ্তত কামপুৰৰ পৰিৱেশ জানিব বিচাৰিম। সতীৰ্থ সাংবাদিক পুষ্পেন্দ্ৰ বৰা আমাৰ সৈতে আছে। নিশ্চিতভাৱে চাওক, কামপুৰত তৃতীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু যদি চাই তেতিয়াহ'লে নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলতে দেখিবলৈ পোৱা গ'ল কপিলী নৈৰ জলপৃষ্ঠ ইতিমধ্যে বৃদ্ধি পাইছে আৰু লগে লগে যদি চাই তেতিয়াহ'লে খানডঙৰ যিসমূহ বান্ধ আছে আৰু সেই বান্ধেৰে কিন্তু পানী এৰি দিয়াৰ ফলতে দেখিবলৈ পোৱা গৈছে পুনৰ কপিলী নদীয়ে কাল ৰূপ ধাৰণ কৰিছে কামপুৰত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যমুনামুখত আৰু যমুনামুখৰ যিটো ৰাজপথ আৰু সেই ৰাজপথটো মই মোৰ সতীৰ্থ সাংবাদিকক দেখাবলৈ অনুৰোধ জনাইছোঁ যে চাওক, চাংজোৰাই কামপুৰ সংযোগী যিটো যমুনামুখ গড়কাপ্তানি পথ আৰু সেই গড়কাপ্তানি পথৰ ওপৰে কিন্তু এনেদৰে হুৰা হুৰে পানী বাগৰি থকা পৰিলক্ষিত হৈছে। ইয়াৰ পাছতে যদি চাই তেতিয়াহ'লে নিশ্চয়কৈ ক'ব লাগিব ইটোৰ পিছত কিন্তু সিটোকৈ কিন্তু অঞ্চল এই মুহূৰ্তত প্লাবিত হোৱা পৰিলক্ষিত হৈছে। কাৰণ এটা মাহতে দুটাকৈ বান আহিছিল আৰু তাৰ পাছতে কামপুৰৰ যি ৰাইজ আছিল সেই ৰাইজৰ কিন্তু নাগুৰ নাকতি কৰিছিল আৰু তাৰ পাছত যদি চাই তেতিয়াহ'লে কিন্তু দেখিবলৈ পোৱা গ'ল এই মুহূৰ্তত তৃতীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে কামপুৰত। কি কামপুৰ, কি যমুনামুখ, কি পটিয়াপাম কয়, কামপুৰৰ বিভিন্ন অঞ্চলত কিন্তু এনেদৰে বান দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ মোৰ লগত স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এটা বছৰতে ৩ নম্বৰ বান, তৃতীয়টো বানে কিন্তু সংহাৰী ৰূপ ধাৰণ কৰিছে। পুনৰ কিন্তু ভগ্ন যিসমূহ মথাউৰি আছিল সেই মথাউৰিয়ে কিন্তু পানী হুৰা হুৰে সোমাইছে। কি ক'বা এই মুহূৰ্তত? হয়, মথাউৰিবোৰ সময়মতে ৰিপেয়াৰিং নকৰাৰ বাবে এইটো হৈছে আৰু ২ নম্বৰতে যি আমাৰ ব্লক আছে, ব্লকৰ পৰা কোনো ধৰণৰ সহায় নকৰে। মথাউৰিবোৰৰ নামত টকাবোৰ আহে, ফটো তুলি পেলাই সেই পুষ্পেন্দ্ৰ বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।